আমাৰ যিটো গছ ৰোৱাৰ যিটো অভিযান সেইটো ছেপ্টেম্বৰ মাহলৈকে চলিব। গতিকে এদিনততো আমি লাখ লাখ গছপুলি কেনেকৈ ৰুম? গোটেই গুৱাহাটীৰ চাৰিওফালে গছপুলি আমি ৰুম, আজাৰ কাঞ্চন আদি গছপুলি। আৰু এইটো এটা মুভমেণ্ট হিচাপে সকলোৱে ইয়াত অংশীদাৰিত্ব ল'বৰ বাবে মই অনুৰোধ জনাইছোঁ। হাতীগাঁৱৰ এটা কথা হ'ল আমাৰ গুৱাহাটীখন এটা চৰিয়াৰ দৰে। গতিকে আমাৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে যে চাৰিওফালে পাহাৰ। এতিয়া মোৰ দিছপুৰ সমষ্টিতে আটাইতকৈ বেছি পাহাৰ আছে চাৰিওফালে। এইফালে মেঘালয়ৰ ফালে আছে, ইফালে দক্ষিণত এইফালে নাৰেংগী তাৰেংগী বতাহগুলি পাহাৰ, চাৰিওফালে পাহাৰ আছে। আমাৰ সমস্যাটো হ'ল পাহাৰত স্বাভাৱিকতে মানুহ গৈ পেলাই তাত বসতি কৰিছে আৰু গছ গছনিও কাটিছে, বহুত জেগাত মুকলি কৰিছে। কিন্তু আমাৰ মাটিবিলাক তাত খুব ঢিলা। গতিকে যেতিয়া বৰষুণ দিব বাৰিষাত গোটেই ধাহিমুহি আহি পেলাই আমাৰ নলাবিলাক পুতি দিয়ে। পুতি দিলে সমান যেতিয়া হৈ যায়, যেতিয়া পানী হয় তেতিয়া আমাৰ পানীবিলাক মানুহৰ ঘৰলৈ আহে, ৰাস্তাত হয়। আমি এই যিটো মুভমেণ্ট কৰিব খুজিছোঁ, এই মুভমেণ্ট আৰু বহুত কাম কৰিব লাগিব। কিন্তু আজাৰ গছৰ, বিশেষকৈ আজাৰ গছৰ ছইল বাইণ্ডিং যিটো কোৱালিটি, মাটি ধৰি ৰাখিব পাৰে, খামুচ মাৰি দিব পাৰে। পাহাৰবিলাকতো আমি গছ ৰুম যিবিলাকৰ মাটি ঢিলা স্বাভাৱিকভাৱে, সেইবিলাকক ধৰি ৰাখিবৰ কাৰণে আজাৰ গছৰ প্লেণ্টেশ্যন কৰিব। আপুনি যিটো কথা কৈছে যে হয়, কেৱল চিজু গাঁৱতে নহয়, চিজুবাৰীতে নহয়, আমাৰ ৰুক্মিণী গাঁও, আমাৰ ৰুক্মিণী নগৰ, আমাৰ বশিষ্ঠপুৰ বাইলেণ্ডবিলাক, আমাৰ হাতীগাঁও, আমাৰ জুৰিপাৰ, মই দিছপুৰ সমষ্টিৰ কথা কৈছোঁ। বৰষুণ দিলে বানপানী হয় বহুত পৰিমাণে। এইটো প্ৰাকৃতিক মানে এনেকুৱা ধৰণৰ যে এইটো মই কৈছোঁ চৰিয়াৰ দৰে, এইটো চবেই জানে। পানী সেইকাৰণে জমা হ'ব, পাহাৰৰ পৰা আহিব। কিন্তু সেই পানীবিলাক নিষ্কাশন কৰিবৰ বাবে আমি নলা নৰ্দমাবিলাক কৰিব লাগিব। এতিয়া আপোনালোকৰ চিজুবাৰীতে বাহিনী নদীখন দখল কৰি পেলাই চাৰিওফালে এনক্ৰ'চ কৰিছে মানুহে। সেই এনক্ৰ'চ আমি মোকলাব লাগিব। আৰু এই মাছৰ বজাৰখন আছে, ইয়াত এই বজাৰবিলাক আছে, গোটেই জাবৰ জোঁথৰ আপোনালোকে বাহিনী নদীত পেলায়, হয়নে নহয়? বাহিনী নদীত পেলাব, প্লাষ্টিক পেলাব, থাৰ্মকলৰ মাছৰ সেই বাকচবিলাক পেলাব, তাৰপিছতে পলিথিন পেলাব। গতিকে সেইবিলাকত চৰকাৰে এতিয়া কোটি কোটি টকা খৰচ কৰি গুৱাহাটীখনত এই গোটেই নলা নৰ্দমাবিলাক চাফা কৰিছে, এতিয়াও কৰিছে, GMCয়ে কৰিছে, PWD কৰিছে। কিন্তু মানুহো সচেতন হ'ব লাগিব। গতিকে আপোনালোকৰো দায়িত্ব আছে, আপোনালোকেও সচেতন কৰিব লাগিব। কেৱল চৰকাৰক দোষ দিলে, পাৰিষদক দোষ দিলে, MLAক দোষ দিলে নহ'ব নহয়, চবেই কাম কৰিব লাগিব। আৰু সেইকাৰণে আমি সচেতনতাবোধ, সজাগতা আমি কৰিব লাগিব, সকলোৰে অংশীদাৰিত্ব থাকিব লাগিব। ইয়াৰ পূৰ্বে বহু পদক্ষেপে লোৱা হ'ল। মই কথাটো কৈছোঁ, পৰিকল্পনা ক'ৰবাত থাকিবও পাৰে, কিবা বেয়া পৰিকল্পনা, কিন্তু সুদূৰ প্ৰসাৰী সিদ্ধান্ত ল'ব লাগিব, হ্ৰস্বম্যাদী সিদ্ধান্ত কাৰ্যসূচী ল'ব লাগিব, দীৰ্ঘম্যাদী ল'ব লাগিব। গতিকে প্ৰথম কথাটো হ'ল আমাৰ নলা নৰ্দমাবিলাক আমি যাতে পানী যাতে নিষ্কাশন হয়, সেইকাৰণে আমি ব্যৱস্থা কৰিব লাগিব। গুৱাহাটীৰ যিটো প্ৰাকৃতিক ব্যৱস্থা, ঐতিহাসিকভাৱে এইটো জলাভূমি বুলিয়েই কেইটামান এলেকাৰ বাহিৰে এইটো জলাভূমি বুলিয়েই চিহ্নিত হৈ আছিলে। গতিকে পানী জমা হ'বই, কিন্তু পানীবিলাক যাতে আমি নিষ্কাশন কৰিব পাৰোঁ, যাতে জলাশয়বিলাক আমি যাতে পুতি নেপেলাওঁ, সেইকাৰণে সেইবিলাক আমি কৰিব লাগিব। আৰু তাত সকলোৰে ৰোল আছে, চৰকাৰতো আছেই, বিধায়কৰো আছে, চবৰে আছে। প্লেন নিৰ্বাচনৰ সময় দিছিলোঁ, আপুনি কি পাইছিলে? পাহৰি গ'ল আপুনি। মই কেইবাটাও কাৰ্যসূচী দিছিলোঁ, সেইবিলাক মই এতিয়া প্ৰণালীগতভাৱে গোটেই গুৱাহাটীতে সেইটো সমস্যা হৈছে। গতিকে মই সেইকাৰণে কৈছোঁ, বেদখল যিবিলাক হৈছে, পদপথৰ ওপৰত, পেভমেণ্টৰ ওপৰত দোকান সাজিছে, ঘৰ বাৰী সাজিছে, আপোনালোকৰ মাজৰে কোনোবা যিবিলাক পাৱাৰফুল মানুহ, সেইবিলাকে গৈ পেলাই বাহিনী নদী চেপিছে, শিলশাকো চেপিছে, য'ত আগতে 20 ফুটৰ নলা আছিলে সেইবিলাকক 3 ফুট 4 ফুট হৈ গ'ল। গতিকে সেইবিলাক আমি কঠোৰ সিদ্ধান্ত ল'ম। নহয়, কেলৈ নহয়, আমি প্ৰণালীগতভাৱে ল'ম, সেইটো কোনো কথাই নাই। অবৈধ যিবিলাক আছে সেইবিলাকক আমি উচ্ছেদ কৰিমেই, সেই বিষয়ে কোনো সন্দেহ নাই। থেংক ইউ। যাতে দেখা পাওঁ তাৰ ওপৰত বহুখিনি গুৰুত্ব দিয়া হৈছে। অকল
পাৰ্পল চিটি বুলিও নহয়, বহুতে কৈছে পাৰ্পল চিটি আগতে বহুতখিনি কাম আছে, তাৰ সেইবোৰ বাদ দি পাৰ্পল চিটিৰ ওপৰত হাত দিছে, এনেকুৱা বহুত ধৰণৰ আমাৰ ওপৰত প্ৰশ্নও উঠিছে। কিন্তু আমি জেগাখিনি ধুনীয়া কৰিবলৈ কিবা এটা পদক্ষেপ হাতত ল'বই লাগিব। আৰু সেই পাৰ্পল চিটিটো আমি অকল কোৱা নাই যে কালাৰ কৰিয়ে পাৰ্পল চিটি কৰিব লাগে। আমি যেনেকৈ ধৰক আজি আমি ৰুলো এজাৰ গছ, যোৱাকালিও আমাৰ ৰোৱা হৈছে এজাৰ গছ। আমি আজি ৱাৰ্ড নম্বৰ 42 যিটো ঈদগাহ মেদান আছে, তাতে আমি এজাৰ গছ আমাৰ বিধায়ক ডাঙৰীয়া প্ৰদ্যুৎ বৰদলৈৰ লগত একেলগে লগ লাগি আমাৰ দলীয় সতীৰ্থ আৰু আমাৰ ইয়াৰ ৰাইজৰ লগত মিলি যিটো আমি পদক্ষেপ ল'লোঁ এজাৰ গছ, সেইটো এটা পাৰ্পল ফুল হয়। তো এইটো নহয় যে অকল কালাৰ কৰিয়ে চিটিটো আমাৰ পাৰ্পল কৰিব লাগে, আমি গছ গছনি ৰুইও চিটিখন পাৰ্পল কৰিব পাৰোঁ। চ' সেইটো এটা খুব ডাঙৰ কথা। এতিয়া বহুতে কুৱেশ্যন কৰিব, তেওঁলোকৰ কামে কুৱেশ্যন কৰা হয়, কিন্তু তেওঁলোকে যদি অলপ ভালকৈ চায় যে আমাৰ গুৱাহাটীখন আমি ধুনীয়া কৰিবৰ কাৰণেহে এইটো পদক্ষেপ হাতত লৈছোঁ। যিহেতু গুৱাহাটীত বহু ধৰণৰ কাম এতিয়াও বাকী আছে, তাৰ ওপৰতো বহুখিনি গুৰুত্ব দিয়া হৈছে। তাৰ লগতে সংগতি ৰাখি গছপুলিৰ লগত আৰম্ভ কৰি ঠাইবোৰ আমি কেনেকৈ ধুনীয়া কৰি ৰাখিব পাৰোঁ, আমাৰ পৰিৱেশটো কেনেকৈ ভাল কৰি ৰাখিব পাৰোঁ, সেইটোৰ ওপৰত বহুখিনি গুৰুত্ব দিয়া হৈছে। বীৰাংগনাৰ টিমটো তাৰমানে আমাৰ পটুদাই জিকি অহাৰ পিছত প্ৰথম আহিছেতো, সেইকাৰণে চবে ৰখি আছিলে। ইয়াৰ পিছত ইয়াৰ পিছতে আমি আমাৰ মাজত উপস্থিত থকা আমাৰ অভিভাৱক স্বৰূপ জ্যেষ্ঠ ব্যক্তি, ইয়াৰ পিছতে আমি আমাৰ ঈদগাহ কবৰস্থান কমিটিৰ উপদেষ্টা সন্মানীয় ব্যক্তি ৰফিক আহমেদ ডাঙৰীয়াক আমাৰ মাজত অঞ্জু বাইদেৱে MLA ডাঙৰীয়া পটুদাক এখনে ফুলাম গামোচাৰে বন্ধন জনাব। বীৰাংগনাৰ টিমটো তাৰমানে আমাৰ পটুদাই জিকি অহাৰ পিছত প্ৰথম আহিছেতো, সেইকাৰণে চবে ৰখি আছিলে। ইয়াৰ পিছত ইয়াৰ পিছতে আমি আমাৰ মাজত উপস্থিত থকা আমাৰ অভিভাৱক স্বৰূপ জ্যেষ্ঠ ব্যক্তি, ইয়াৰ পিছতে আমি আমাৰ ঈদগাহ কবৰস্থান কমিটিৰ উপদেষ্টা সন্মানীয় ব্যক্তি ৰফিক আহমেদ ডাঙৰীয়াক আমাৰ মাজত অঞ্জু বাইদেৱে MLA ডাঙৰীয়া পটুদাক এখনে ফুলাম গামোচাৰে বন্ধন জনাব। তোমাৰ ডেট এখন লিখে, এই প্লাষ্টিকটো খালি বায়'ডিগ্ৰেডেবল। মোবাইল প্ৰতিমা তোমালোকে ৰোৱা, চবেই ৰোৱক।
অলপ পানী দিব লাগিব। জুম কৰিব পাৰে বাইদেউ বাইদেউ আৰু